আর কদিন বাদেই বিটিসি নির্বাচন, ব্যস্ততা ক্রমশ বাড়ছে রাজনৈতিক দলগুলির। গোসাইগাঁওয়ে বিজেপিতে যোগ দিল শতাধিক বড় উপজাতির লোক। বিপিএফ ছেড়ে বিজেপিতে যোগ শতাধিক কর্মীর। এলাকায় জোর প্রচারে বিজেপি প্রার্থী সজল সিংহ। ভাবো যে 17 বছর ইয়াত বিপিএফ এ রাজত্ব কৰিছে, কিন্তু দুৰ্গ বুলি একো নাথাকে। ৰাইজে যাক আশীৰ্বাদ দিয়ে সিয়ে জয়ী হয়। আৰু মই আজি যোৱা এবছৰৰ পৰা গুমা সমষ্টিত প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগত মোৰ এনেকুৱা আন্তৰিকতা হৈছে। এতিয়া মই য'ত যাওঁ আপোনালোকে দেখা পাইছে, মিটিং ষ্টাৰ্ট কৰোঁতে ইমান হাঁহি আছে, ইমান খুশি আৰু আনন্দৰে প্ৰগ্ৰাম কৰি আছো। অলপ আগত মই এটা আদিবাসী গাঁও চিতমতলাত মই জইনিং কৰাইছো, 400 মানুহ। মই চাইছো ইয়াতে টুপি আৰু মাফলাৰ লৈ নাচি আছে, বক্স লগাই। ময়ো নাচিছো। মই ইমান খুশি হৈছো, ইমান ভাল লাগিছে। আৰু মুখ্যমন্ত্ৰীক সিহঁতে একদম আকোৱালি লৈছে। তাৰ কাৰণে মই ভাবো যে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ মুখ্যমন্ত্ৰী, তাৰ কাৰণে আজি বিজেপি ইমান এটা ভাল পজিশন 100% বিকেটিত হৈ আছে।